বন্ধ হব লাগিব মিটার বন্ধ হব লাগিব বিজেপি হুঁশিয়ার হিমন্ত বিশ্ব শর্মা হুঁশিয়ার মিটার বন্ধ কৰিব লাগিব। ইতিমধ্যে শিৱসাগৰ দলমুখ চাৰিআলিত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত স্মাৰ্ট মিটাৰৰ শোষণ বন্ধৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিজিত চেতিয়া, সন্দীপ গগৈ, প্ৰাঞ্জল গাৰ্গ আৰু দিলৱাৰ হুছেইনে ৭২ ঘণ্টীয়া অনুষ্ঠান কাৰ্যসূচী গ্ৰহণ কৰি আছিল। ইতিমধ্যে ৭২ ঘণ্টীয়া অনুষ্ঠান কাৰ্যসূচী আনুষ্ঠানিকভাৱে আজি ভংগ কৰা হৈছে। এই আনুষ্ঠানিক ভংগ কাৰ্যসূচীৰ পৰাই আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি জনাব বিচাৰিছোঁ যে যি স্মাৰ্ট মিটাৰৰ লুণ্ঠন, অবাধ লুণ্ঠন, মানুহ হাৰাশাস্তি হৈছে, গ্ৰাম্য অঞ্চলৰ মানুহ হাৰাশাস্তি হৈছে, নগৰ অঞ্চলৰ মানুহ হাৰাশাস্তি হৈছে। গতিকেলৈ আমি ইয়াৰ পৰাই দাবী জনাইছোঁ যাতে এই স্মাৰ্ট মিটাৰ ৰাইজক শোষণ কৰা স্মাৰ্ট মিটাৰ বন্ধ কৰক। ৰাইজৰ প্ৰতিবাদৰ ভাষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজি উঠক। সৰ্বত্ৰে অসমৰ সৰ্বত্ৰে প্ৰতিবাদ হৈছে। এই প্ৰতিবাদৰ মূল্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজি উঠক। এই স্মাৰ্ট মিটাৰ বন্ধ কৰক। অন্যথা কিন্তু আজিৰ এই অনশন কাৰ্যসূচীয়ে হৈছে বা অসমত বিভিন্ন আন্দোলন হৈ আছে, সমগ্ৰ অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আন্দোলনৰ দৰে যিটো পৰিস্থিতি হৈছিল তেনেকুৱা দৰে অসম অচল কৰি দিবলৈ কিন্তু ৰাইজে কুণ্ঠাবোধ নকৰিব। পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ এই ৰাইজক শোষণকাৰী স্মাৰ্ট মিটাৰ বন্ধ কৰক। বন্ধ হব লাগিব মিটার বন্ধ হব লাগিব বিজেপি হুঁশিয়ার হিমন্ত বিশ্ব শর্মা হুঁশিয়ার মিটার বন্ধ কৰিব লাগিব। ইতিমধ্যে শিৱসাগৰ দলমুখ চাৰিআলিত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত স্মাৰ্ট মিটাৰৰ শোষণ বন্ধৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিজিত চেতিয়া, সন্দীপ গগৈ, প্ৰাঞ্জল গাৰ্গ আৰু দিলৱাৰ হুছেইনে ৭২ ঘণ্টীয়া অনুষ্ঠান কাৰ্যসূচী গ্ৰহণ কৰি আছিল। ইতিমধ্যে ৭২ ঘণ্টীয়া অনুষ্ঠান কাৰ্যসূচী আনুষ্ঠানিকভাৱে আজি ভংগ কৰা হৈছে। এই আনুষ্ঠানিক ভংগ কাৰ্যসূচীৰ পৰাই আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি জনাব বিচাৰিছোঁ যে যি স্মাৰ্ট মিটাৰৰ লুণ্ঠন, অবাধ লুণ্ঠন, মানুহ হাৰাশাস্তি হৈছে, গ্ৰাম্য অঞ্চলৰ মানুহ হাৰাশাস্তি হৈছে, নগৰ অঞ্চলৰ মানুহ হাৰাশাস্তি হৈছে। গতিকেলৈ আমি ইয়াৰ পৰাই দাবী জনাইছোঁ যাতে এই স্মাৰ্ট মিটাৰ ৰাইজক শোষণ কৰা স্মাৰ্ট মিটাৰ বন্ধ কৰক। ৰাইজৰ প্ৰতিবাদৰ ভাষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজি উঠক। সৰ্বত্ৰে অসমৰ সৰ্বত্ৰে প্ৰতিবাদ হৈছে। এই প্ৰতিবাদৰ মূল্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজি উঠক। এই স্মাৰ্ট মিটাৰ বন্ধ কৰক। অন্যথা কিন্তু আজিৰ এই অনশন কাৰ্যসূচীয়ে হৈছে বা অসমত বিভিন্ন আন্দোলন হৈ আছে, সমগ্ৰ অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আন্দোলনৰ দৰে যিটো পৰিস্থিতি হৈছিল তেনেকুৱা দৰে অসম অচল কৰি দিবলৈ কিন্তু ৰাইজে কুণ্ঠাবোধ নকৰিব। পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ এই ৰাইজক শোষণকাৰী স্মাৰ্ট মিটাৰ বন্ধ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।